যুগে যুগে অবতার ধরায় অসংখ্যাত परम श्रद्धार आज महापूर्णभूमित उपस्थित थका सम बाप बांधके आमार फाলৰ পৰা बहुत बहुत धन्यवाद ज्ञापन কৰিছোঁ কিয়নো ইমান কৰ্মব্যস্ততাৰ মাজতো তাতে ইমান গৰম এই গৰম আৰু কৰ্মব্যস্ততাৰ মাজতো আপোনালোকে অকণমান সময় উলিয়াই আমাক হৰিৰ নাম পৰিবেশন কৰা চাব আহিছে সেয়েহে আপোনালোকক আটাইকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিখন মহান অনুষ্ঠানে আজি আমাক ইয়ালৈ আমন্ত্ৰণ কৰি আনি এই হৰিৰ নাম গোৱাৰ সুবিধাকণ কৰি দিলে তেওঁলোককো আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ নামধৰ্মী ভগীগণ আজি আমি ইয়াতে হৰিৰ নাম গুণানুকীৰ্তন কৰোঁতে হয়তো জানিতে বা অজানিতে অনেকো ভুল অপৰাধ হ'ব পাৰে সৰ্ব ভুল অপৰাধৰ বাবে ভগৱন্ত তথা আপোনাসৱৰ শ্ৰীচৰণত আমি আটাইয়ে আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ও ৰাম হৰি ভক্ত প্ৰাণে ৰাইজক আমি কৰো ৰামায়ণৰ পদ আমি কৰিব যোদ্ধান গৰে আছিল হৰিচন্দ্ৰাই এই প্ৰজাসম পালিতে জীৱনক ঈশ্বর সেৱা স্বামী ভক্তি কৰে দিনে কিন্তু ৰজা
দুখ ও দেখা পোৱা নাই ৰজাই অসন্তানৰ এদিন নিজৰ গৃহলৈ মাতি আনিলা হয় আদি অন্ত যত কথা বিৱৰি গুৰুদেৱ গুৰুদেৱ কি পাপৰ ফলত আমাৰ অপুত্ৰ কন্যা নাই ইহাৰো পাই দিব আমাক কহিলো পাই দিব আমাক কহিলো অৱশিষ্ট উপায় দিব মই উপায় দিব মই অৱশিষ্ট যদি তুমি পুত্ৰ বাঞ্ছা কৰিছা তেনেহলে মনে বৰুণ দেৱ দিব পুত্ৰ ধন আৰু বশিষ্ঠ মুনিৰ উপদেশ মতে ৰজা হৰিশ্চন্দ্ৰই কি কৰিলে বৰুণ দেৱতাক স্তুতি কৰিলে এই চকু মেলি হৰিশ্চন্দ্ৰই বৰুণক দে চৰণে প্ৰণাম কৰি বৰুণ দেৱৰ পাৱে ধৰি কহে দুয়ো ৰজা ৰাণী
দেখিছেনে এই গছ আছে ফল নাই ও ঘৰ আছে ও মানুহ নাই ও মোৰ প্ৰভুৱে নোৱাবিলা ও পুত্ৰ হৰিচন্দ্ৰ কথা শুনি বৰুণ দেৱে হাঁহি বেলা হৰিচন্দ্ৰক চাই পাছে হৰিচন্দ্ৰক চাই পাছে ৰজা হৰিচন্দ্ৰ তুমি তাৰমানে পুত্ৰবাঞ্ছা কৰিছা কিন্তু ৰজা হৰিচন্দ্ৰ এটা কথা কি জানা এ নিধনিয়ে ধন পালে তাক মাতে শুনে আৰু কি জানে অপুত্ৰকৰ পুত্ৰ হলে কিউ ঠিক তেনে ৰবা প্ৰভু তুমি তেনেকৈ নকবা প্ৰভু তোমাৰ কৃপাত যদি মই সঁচাকৈ পুত্ৰ সন্তান পাওঁ তেনেহলে জানিবা প্ৰভু তোমাৰ নামত যজ্ঞ পাতি সেই পুত্ৰক বলি দিম মই ই কলা ৰজা হৰিচন্দ্ৰ তুমি পুত্ৰ সন্তান পালে তাক তুমি যজ্ঞত বলি দিব পাৰিবা পাৰিম প্ৰভু কিন্তু মোৰ হলে বিশ্বাস হোৱা নাই কিয় জানা কিয় এই পৃথিৱীৰ মানুহবিলাক কেনেকুৱা জাননে কেনেকুৱা বিপদত পৰিলে মাতে ৰক্ষা কৰ হৰি আৰু তাৰ পাছত কি হয় বিপদ আঁতৰি যায় ভগৱান হয়নে বাৰু হয়নে নহয় বিপদ আঁতৰি যায় ভগৱান মানৱ জাতি আৰু কি জানা ৰজা হৰিচন্দ্ৰ এই বাঘক বিশ্বাস কৰিব যে পাৰি কিন্তু এই দুঠেঙীয়া মানুহক এই বিশ্বাস বোলা বস্তুটো মুঠেও কৰিব
হৰিচন্দ্ৰই বোলে প্ৰভু অ মোৰ সত্যয়ংগী অদাপি অন্যথা নহয় অ কদাপি অন্যথা নহয় ৰজা হৰিচন্দ্ৰ তুমি তাৰমানে প্ৰতিজ্ঞাও কৰিলা যে তোমাৰ পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিম বুলি তুমি তাৰমানে প্ৰতিজ্ঞাও কৰিলা ঠিক আছে তেনেহলে ৰজা হৰিচন্দ্ৰ কিন্তু কথাষাৰ মনত ৰাখিবা ৰজা হৰিচন্দ্ৰ ঠিক আছে আজিৰ পৰা তুমি হিচাপ কৰা 10 মাহ আৰু 10 দিন হব যিদিনা সুন্দৰ পুত্ৰ এটি তুমি পাবা সিদিনা 10 মাহ আৰু 10 দিন হব যিদিনা সুন্দৰ পুত্ৰ এটি তুমি পাবা সিদিনা এই বৰ দিয়া বৰুণ দেৱ অ স্বৰ্গে চলি আতয় অনন্তৰে শুনা ঐ আতয় অনন্তৰে শুনা ও আজি কালি কৰি ৰাণী গৰ্ভবাহী যাই দশ মাহ হন্তে এক পুত্ৰ জন্ম পাই পুত্ৰ জন্ম পাই পুত্ৰ কোলে তুলি লৈলা এই খবৰ হৰিচন্দ্ৰই শুনিবা পাইলা মনে ভাবে হরিচন্দ্র মহাভুল করিল কোন হতে পুত্র মই বলিদা সিংহাসনে বহি ৰজা আছে চিন্তা কৰি হেন কালে বৰুণ আহিল যুপুৰটো
তোমাক পুত্ৰ সন্তান লাগে বুলি মই তোমাক পুত্ৰ সন্তান দিলো তোমাৰ মনৰ বাঞ্ছা মই কৰিলো পূৰণ এতিয়া যজ্ঞ পাতা তুমি নকৰি পলম